Dear students, আজি আমি এটা সাধুৰ সহায়ত ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। আজিৰ সাধুটো হৈছে The Fox and the Goat। শিয়াল আৰু ছাগলীটো। Once a thirsty fox went here and there in search of water। এবাৰ এটা শিয়ালে থাৰ্ষ্টি মানে হৈছে যিটো পানীৰ পিয়াহত থকা শিয়াল এটাই went here and there ইফালে সিফালে গৈছিল in search of water পানীৰ বিচাৰি পানীৰ সন্ধানত গৈছিল। At last he found a well with some water at its bottom। অৱশেষত শিয়ালটোৱে এটা নাদ বিচাৰি পাইছিল। ৱেল মানে হৈছে নাদ, আৰু নাদটোত উইথ ছাম ৱাটাৰ এট ইটছ বটম, আৰু নাদটোৰ তলিত অলপমান পানী আছিল। হি জাম্পড ইনটু ইট এণ্ড ড্ৰেংক ৱাটাৰ। চ' শিয়ালটোৱে তাৰ ভিতৰত জঁপিয়াইছিল আৰু পানী খাইছিল। চ' ইয়াতে আমি পালোঁ থাৰ্ষ্টি মানে হৈছে পিয়াহত থকা। ইন চাৰ্জ অফ মানে হৈছে সন্ধানত, ইন চাৰ্জ অফ ৱাটাৰ পানীৰ সন্ধানত। ইয়াৰ পিছত চাবা, হি দেন ট্ৰাইড টু গেট আউট অফ দ্য ৱেল বাট অল ইন ভেইন। ছাগলীটোৱে তেতিয়া চেষ্টা কৰিছিল নাদৰ বাহিৰলৈ ওলাই আহিবলৈ, কিন্তু বিফল হৈছিল। বাট অল ইন ভেইন ব্যৰ্থ হৈছিল। বাই চান্স ভাগ্যক্ৰমে এ থাৰ্ষ্টি গোট পাছড বাই এটা পিয়াহত থকা ছাগলীয়ে সেইফালে আহিছিল। চি লুকড ইন টু দ্য ৱেল এণ্ড চ দ্য ফক্স। ছাগলীটোৱে নাদৰ ভিতৰত চাইছিল আৰু শিয়ালটোক দেখিছিল। চি ছেইড ছাগলীটোৱে কৈছিল, হোৱাট আৰ ইউ ডুইং ডিয়াৰ, তুমি তাত কি কৰি আছা? হি ৰিপ্লাইড শিয়ালটোৱে উত্তৰ দিছিল, আই এম ড্ৰিংকিং কুল ৱাটাৰ, যে মই ঠাণ্ডা পানী খাই আছোঁ। চ' ইয়াতে আমি পালোঁ ইন ভেইন মানে হৈছে ব্যৰ্থ হোৱা, বিফল হোৱা, ইন ভেইন। চ' চাবা ইয়াৰ পিছত, ইফ ইউ লাইক ইউ কেন অলছ' কাম এণ্ড এনজয় ড্ৰিংকিং কুল ৱাটাৰ, যে যদি তুমি বিচৰা তুমিও আহিব পাৰা আৰু ঠাণ্ডা পানী খাব পাৰা। দ্য গোট ৱাজ ফুলিছ, বোট নহয় এইটো গোট হ'ব লাগে, স্পেলিং ভুল হৈ আছে। দ্য গোট ৱাজ ফুলিছ, ছাগলীটো আছিল মূৰ্খ। চি এট ওৱান জাম্পড ইন টু দ্য ৱেল, ছাগলীটোৱে তৎক্ষণাত নাদৰ ভিতৰত জঁপিয়াইছিল। দ্য ফক্স ফাইণ্ডিং অপৰচুনিটি ইউজ দ্য বেক এণ্ড হৰ্ণছ অফ দ্য গোট এণ্ড ক্লাইম্বড আউট অফ দ্য ৱেল। চ' সুযোগ বিচাৰি থকা শিয়ালটোৱে কি কৰিছিল, ছাগলীটোৰ পিঠি আৰু শিঙৰ সহায়ত নাদটোৰ বাহিৰলৈ ওলাই আহিছিল। চ' পিঠি আৰু শিঙৰ সহায়ত তাৰ সহায় লৈ নাদটোৰ বাহিৰলৈ ওলাই আহিছিল। চ' ইয়াতে আমি পালোঁ ফুলিছ মানে হৈছে মূৰ্খ, অপৰচুনিটি মানে হৈছে সুযোগ বিচাৰি আছিল শিয়ালটোৱে। হৰ্ণ মানে হৈছে শিং, ছাগলীৰ শিং, এইটো কোৱা হ'ব হৰ্ণ মানে শিং। ইয়াৰ পিছত চাবা, দ্য গোট ৰিয়েলাইজড হাৰ মিষ্টেক, ছাগলীটোৱে তাইৰ ভুলটো বুজি পাইছিল। চি ৰিকুৱেষ্টেড দ্য ফক্স টু হেল্প হাৰ বাট দ্য ফক্স লাফড এণ্ড ছেইড, গ' অন ব্লিটিং টিল ইয়'ৰ মাষ্টাৰ কামছ টু হেল্প ইউ। চ' ছাগলীটোৱে শিয়ালটোক অনুৰোধ কৰিছিল তাইক সহায় কৰাৰ বাবে, কিন্তু শিয়ালটোৱে হাঁহিছিল আৰু কৈছিল যে গ' অন ব্লিটিং, যে চিঞৰি থাক, টিল ইয়'ৰ মাষ্টাৰ কামছ টু হেল্প ইউ, যে তোমাৰ গৰাকীয়ে যেতিয়ালৈকে তোমাক সহায় কৰিবলৈ আহে তেতিয়ালৈকে চিঞৰি থাক।
ব্লিটিং মানে হৈছে ছাগলীৰ চিঞৰ ইন দ্য মিন টাইম ইউ মে এনজয় দ্য কুল ৱাটাৰ আৰু ইমান সময়ে তুমি ঠাণ্ডা পানীখিনি খাব পাৰা saying this he ran away to the forest এই কথাখিনি কৈ শিয়ালটোৱে হাবিলৈ দৌৰিছিল সো এইখিনিত আমি পালো ৰিয়েলাইজ মানে হৈছে বুজি পোৱা ছাগলীটো নিজৰ ভুলটো বুজি পাইছিল ৰিয়েলাইজ কৰিছিল ব্লিটিং মানে হৈছে চিঞৰ ছাগলীৰ যেটো চিঞৰ এটো কোৱা হয় ব্লিট তা গট ব্লিটস এটো গতিকে এটো দিছে যে মোৰেল লুক বিফোৰ ইউ লিপ অৰ্থাৎ আমি কিবা এটা কাম কৰাৰ আগে ভাবি গুনি চাব লাগে লুক বিফোৰ ইউ লিপ ছাগলীটোৰ তেনেকুৱা অৱস্থা নহলহেতেন যদি ছাগলীটোৱে শিয়ালটোৰ কথাখিনি শুনাৰ আগে মানি লোৱাৰ আগে কথাখিনি ভাবি গুনি চালেহেতেন সো আজিলৈ ইমানখিনিয়ে যদি তোমালোকৰ ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ